আজি বিধানসভাত আমি শুনিলোঁ যে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ দোহাৰিছে যে যিসকলৰ নাম জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে হ'ল মূল নায়ক জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত। কিন্তু আমাৰ মনত সন্দেহ, আমাৰ মনত এতিয়াও প্ৰশ্ন যে যিসকল নাম আছে ঠিকেই, কিন্তু এইসকলৰ লগত কোনোবা এজন শক্তিশালী ব্যক্তি আছে যিজনে এইসকলক নিৰ্দেশ জাৰি কৰিছে। এইবোৰ কথা আগন্তুক দিনত ওলাব নে নোলায়, SITত ওলাব নে নোলায়, আমি অলপ দিনৰ কাৰণে ৰৈ থাকিম। কিন্তু মুখ্যমন্ত্ৰীয়ে মোৰ মতে সম্পূৰ্ণ কথা আজি ফাদিল কৰা নাই। যদি তেওঁৰ মতে এইসকলে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত, তে এইসকল সম্পূৰ্ণ নহয়, তেওঁলোকৰ পিছত কোনোবা এজন শক্তিশালী ব্যক্তি আছে, মোৰ সন্দেহ। আৰু আমাৰ সকলোৰ মনত এই প্ৰশ্নটো আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে।